নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 25,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু অৰ্হতা বিচৰা হৈছে আপোনালোকে 10 পাছ, 12 পাছ, ITI কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি ভেকেঞ্চি আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ BSFৰ ফালৰ পৰা আপোনালোকৰ গ্ৰুপ B আৰু গ্ৰুপ Cৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনালোকৰ পদ মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰে SI মাষ্টাৰ, SI ইঞ্জিন ড্ৰাইভাৰ, SI ৱৰ্কশ্বপ আৰু হেড কনষ্টেবল মাষ্টাৰ ইঞ্জিন ড্ৰাইভাৰ, এনেকৈ আপোনালোকৰ বিভিন্ন ধৰণৰ পদ মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰে কাৰ্পেণ্টাৰ, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান সকলো ধৰণৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ ভাগ কৰি দেখুওৱা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে 162টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। যিবোৰ SIৰ পদ আছে এই পদসমূহৰ বাবে আপোনালোকৰ 35,400 টকাৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু যিবোৰ হেড কনষ্টেবলৰ পদ আছে সেইবোৰৰ বাবে আপোনালোকৰ 25,500ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু যিবোৰ কনষ্টেবলৰ পদ আছে সেই পদসমূহৰ বাবে আপোনালোকে 21,700ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে SIৰ পদসমূহৰ বাবে আপোনালোকে 22ৰ পৰা আপোনালোকে 28 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। যিবোৰ হেড কনষ্টেবল আৰু কনষ্টেবলৰ পদ আছে সেই পদসমূহৰ বাবে 20ৰ পৰা আপোনালোকে 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকৰ যিবোৰ ট্ৰেডৰ ভেকেঞ্চি আছে সেই ট্ৰেডত আপোনালোকৰ চাৰ্টিফিকেট বিচৰা হৈছে, যেনেকৈ ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, সেইসমূহৰ পদৰ বাবে আপোনালোকে ITI কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে SI মাষ্টাৰৰ কাৰণে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ মাষ্টাৰ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। আৰু যিবোৰ ইঞ্জিন ড্ৰাইভাৰৰ পদ আছে সেই পদসমূহৰ বাবে ইঞ্জিন ড্ৰাইভাৰৰ আপোনালোকৰ চাৰ্টিফিকেট বিচৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 30 দিন সময় আপোনালোকৰ দিয়া হৈছে যে আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 1/7/2024লৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকে BSFৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।